এতিয়া বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শেষ পৰ্যন্ত যুঁজত অসমবাসীৰ জয়ৰ আজি বিজয় উৎসৱ। গুৱাহাটী ক্লাবৰ ৰোটাৰী পইণ্টত কৃষক মুক্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ সংগঠনৰ নেতৃত্বই পালন কৰে বিজয় উৎসৱ। অসমৰ সংগ্ৰামী জনতাক ধন্যবাদ জ্ঞাপনৰ বাবে আয়োজন কৰা হয় এই বিজয় উৎসৱৰ। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ আহ্বান বিজয় উৎসৱত সমবেত সকলো বুদ্ধিজীৱীৰ। বিজয় উৎসৱত উপস্থিত হয় হাইদৰ হুছেইন, মাইনী মহন্ত, অদীপ ফুকন, উদয়াদিত্য ভৰালী, লোকনাথ গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট নাগৰিক। ঢোল, তাল, দবা, শংখ বজাই এনেধৰণেই বিজয় উৎসৱ আজিৰ দিনটোত পালন কৰা হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসম প্ৰদৰ্শন কৰিছিলে যুঁজাৰু দ্য ফাইটাৰ্ছৰ সদস্যসকলে আমি তেখেতসকলক অভিবাদন জনাইছিল। তাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে কলা পতাকা প্ৰদৰ্শন কৰিছিলে। তেখেতসকলৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা কলা পতাকা প্ৰদৰ্শন কৰিছে। আৰু আটাইতকৈ ভাল লাগে যে সেইদিনা সেই যুঁজখনত আমাৰ মাজত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত থকা অদীপ ফুকন ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। এই জয় বিজেপিৰ স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে গণতন্ত্ৰৰ জয়, বিজেপিৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষৰ জয়, অসমীয়া মানুহৰ জয়, উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি হত্যাৰ জয়। আৰু বিজয় উৎসৱত উপস্থিত আছিল আমাৰ সাংবাদিক বিৰুৎপল সেনচোৱা। আমি বিৰুৎপল সেনচোৱাৰ এক ৰিপৰ্ট আপোনালোকলৈ এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ আচলতে কালিৰ দিনটোৰ বাবে অপেক্ষাৰত আছিল সকলো। আৰু কালিৰ দিনটোত যি ফলাফল আহিল, অসমীয়া জাতিক ৰক্ষাৰ কৰা যি ফলাফল আহিল, যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ'ল ৰাজ্যসভাত, আৰু তাৰ পাছতে আচলতে আনন্দ জোৱাৰ বহিছে অসমত। আৰু আজিৰ দিনটোত আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০টা যি জনগোষ্ঠীয় সংগঠন আছে, সমান্তৰালকৈ যি বুদ্ধিজীৱী সমাজ, সকলোৱে একত্ৰিত হৈ তেওঁলোকে আচলতে গুৱাহাটী ক্লাবৰ সন্মুখত এইদৰে বিজয় উৎসৱ, ধন্যবাদ উৎসৱ তেওঁলোকে আয়োজন কৰিছে। আৰু এইদৰে ঢোল তাল বজাই তেওঁলোকে আনন্দ ফূৰ্তিত আত্মহাৰা হৈছে। আৰু যিহেতু এই যিসকল লোক, এই লোকসকলে অসমীয়া জাতিটোক বচাবৰ বাবে চিঞৰি আছিল, জাতিৰ ধ্বংসী বিধেয়কখন যেতিয়া জাপি দিব বিচাৰিছিল, তাৰ পাছৰ পৰাই এই লোকসকলে অসমীয়া জাতিটোক বচাবৰ বাবে ওলাই আহিছিল। আৰু কালি যি ফলাফল, কালিৰ ফলাফলৰ পিছতে আজি এইদৰে ওলাই আহিছে। কাৰণ কালি যি ফলাফল ৰাজ্যসভাত ঘোষণা কৰা হ'ল, ৰাজ্যসভাত বিলখন গৃহীত নহ'ল, তাৰ পাছতে যিসকলৰ মুখত, তাৰ পাছতে যি ৭০ সংগঠনৰ নেতৃবৃন্দ আছে বা সকলোৱে অসমবাসীৰ মুখতে এইদৰে হাঁহি বিৰিঙিছে আৰু সকলোৱে আনন্দ ফূৰ্তি মন্ত্ৰে এইদৰে এপাক কঁকাল ভাঙি নাচিছে। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে চবৰ প্ৰচেষ্টাৰ বলত আজি নাগৰিকত্ব সংশোধনী বিলখন ৰাজ্যসভাত গৃহীত নহ'ল। তো সকলোৱে মোৰ তৰফৰ পৰা নিউ আপডেটৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।